পাঁচখন দেশৰ ভ্ৰমণ সামৰি ভাৰতত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। UAE, নেডাৰলেণ্ড, ছুইডেন, নৰৱে, ইটালীৰ সৈতে ৫৭খন গুৰুত্বপূৰ্ণ চুক্তি। প্ৰধানমন্ত্ৰীৰ পাঁচখন দেশৰ সফল কূটনৈতিক ভ্ৰমণে ভাৰতৰ শক্তি, সুৰক্ষা, সেউজ প্ৰযুক্তি, কৌশলগত অংশীদাৰিত্ব, AI, চাইবাৰ সুৰক্ষা, কাৰিকৰী সহযোগিতা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্বলৈ বিপুল সুবিধা কঢ়িয়াই আনিছে। মোদীৰ পাঁচখন দেশৰ ভ্ৰমণে বিশ্ব অৰ্থনীতিত ভাৰতৰ ভূমিকাক প্ৰধান চালক হিচাপে প্ৰতিষ্ঠা কৰা বুলি চৰ্চা লাভ কৰিছে। ১৫ মে'ৰ পৰা ২০ মে'লৈকে পাঁচখন দেশ ক্ৰমে UAE, নেডাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালীৰ সফল কূটনৈতিক ভ্ৰমণ কৰি বৃহস্পতিবাৰে পুৱা ভাৰতত আহি উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ পাঁচখন দেশৰ ভ্ৰমণে ভাৰতক $৪৫ বিলিয়ন নতুন বিনিয়োগৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে MEAৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে। You already informed about the announcement that UAE made of fresh investments of $5 billion in the Indian market. I would also like to inform you that the estimated fresh commitments by the companies that the Prime Minister met, global companies, global majors, their fresh commitments, their business expansion and business plans of these companies in India stands around $40 billion. প্ৰধানমন্ত্ৰীৰ UAEৰ ভ্ৰমণে দুয়োখন দেশৰ প্ৰতিৰক্ষা সম্পৰ্কক নতুন উচ্চতালৈ লৈ যায়। ষ্ট্ৰেটেজিক ডিফেন্স পাৰ্টনাৰশ্বিপ ফ্ৰেমৱৰ্ক, ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভলৈ ৩ কোটি বেৰেল খাৰুৱা তেলৰ অৱদান, LPG যোগান চুক্তি, ভাৰতীয় বজাৰত $৫ বিলিয়ন বিনিয়োগ পেকেজ ঘোষণা UAEৰ। প্ৰধানমন্ত্ৰী মোদীৰ নেডাৰলেণ্ড ভ্ৰমণে ভাৰতৰ সাংস্কৃতিক, কূটনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট সফলতা কঢ়িয়াই আনিছে। দুয়োখন দেশে কৌশলগত অংশীদাৰিত্ব উন্নীত কৰাৰ লগতে ডাচ চৰকাৰে ১১ শতিকাৰ চোলা সাম্ৰাজ্যৰ তামৰ পত্ৰিকা ভাৰতক অৰ্পণ কৰে। ইয়াৰ উপৰিও ছেমি কণ্ডাক্টৰ ফেব্ৰিকেশ্যন প্লাণ্ট আৰু কাৰিকৰী সহযোগিতা সন্দৰ্ভত ASML আৰু টাটা ইলেক্ট্ৰনিক্সৰ মাজত গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ। कुछ ही समय पहले ASML और टाटा के बीच MOU हुआ। अब ASML की इक्विपमेंट से भारत में सेमी कंडक्टर चिप बनेंगे। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নৰৱে ভ্ৰমণে ভাৰতৰ অৰ্থনৈতিক, কৌশলগত, কাৰিকৰী আৰু কূটনৈতিক দিশত বৃহৎ সফলতা লাভ কৰে। ভাৰত নৰৱেৰ মাজত সেউজ কৌশলগত অংশীদাৰিত্বৰ ঘোষণা। নৰৱেৰ সৈতে ভাৰতৰ 12খন বৃহৎ চুক্তি স্বাক্ষৰিত হয়। গ্ৰীণ হাইড্ৰজেন, বায়ু শক্তি, কাৰ্বন কেপচাৰ টেকনিক, ভাৰতৰ ৭,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল উন্নয়ন, গ্ৰীণ শ্বিপিং, বন্দৰ আন্তঃগাঁথনিৰ বাবে যৌথ কাম, মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰ আৰু গৱেষণাৰ বাবে ইছৰো আৰু নৰৱেৰ মাজত বিশেষ চুক্তি স্বাক্ষৰ। এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নৰৱেৰ সৰ্বোচ্চ অসামৰিক সন্মান ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিট প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়াকৈ ছুইডেন ভ্ৰমণ কৰিছিল। মোদীৰ ছুইডেন ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি প্ৰদান কৰে। ভাৰত ছুইডেনৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীতকৰণ, ভাৰত ছুইডেন প্ৰযুক্তি আৰু AI কৰিডৰৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি আছিল গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালী ভ্ৰমণে বিশেষ চৰ্চা লাভ কৰিছে। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ২০২৫ৰ পৰা ২০২৯লৈ কৌশলগত কাৰ্য পৰিকল্পনাৰ ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি পৰ্যালোচনা কৰে। দ্বিপাক্ষিক সহযোগিতা বিশেষকৈ ভাৰত ইটালীৰ বাণিজ্য, বিনিয়োগ, ব্লু ইকনমি, কানেক্টিভিটি, শিক্ষাৰ ক্ষেত্ৰত একমতত উপনীত হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰোমৰ FAOৰ মুখ্য কাৰ্যালয়ত এগ্ৰিকলা সন্মানেৰে সন্মানিত কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মান ভাৰতৰ কৃষকসকলৰ প্ৰতি অৰ্পণ কৰে। এইদৰে প্ৰধানমন্ত্ৰীগৰাকীৰ 5খন দেশৰ ভ্ৰমণে ভাৰতৰ অৰ্থনৈতিক, কূটনৈতিক, প্ৰতিৰক্ষা, চাইবাৰ সুৰক্ষা, কাৰিকৰী সহযোগিতা, প্ৰতিৰক্ষা অংশীদাৰিত্বলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স।